নমস্কাৰ এটি বিশেষ বাতৰিলৈ নিউজৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। যোৰহাটত স্বামীৰ প্ৰেমিকাৰ বিৰুদ্ধে পত্নীৰ গৰ্জন, আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ দাবী পত্নী, মাতৃ আৰু স্থানীয় মহিলাৰ। নিউজৰ এক বিশেষ প্ৰতিবেদন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটত অবৈধ প্ৰেম কাহিনীয়ে বহুতৰে সুখৰ সংসাৰ ধ্বংস কৰিছে। কিন্তু এনে অবৈধ প্ৰেম কাহিনীৰ ৰোধ কৰাৰ ক্ষেত্ৰত যেন সকলো উপায়হীন হৈ চিন্তিত হৈ পৰিছে। তেনে ঘটনা সংঘটিত হৈছে যোৰহাটৰ সৰুচৰাই চাহ বাগিচাৰ মাধৱপুৰ গাঁৱত। ফলত এই প্ৰেম কাহিনীয়ে পালেগৈ আৰক্ষীৰ থানা। ফটো পোৱাৰ কাৰণে ইয়ালৈ আহিবলগীয়া হৈছে। মানুহজন আজি 2 দিন ধৰি ঘৰত খৰচ পাতি একো নিদিয়ে। এই মানুহজনীৰ লগত ফটো পাইছোঁ আমি। থানাটো প্ৰথমতে আমি নিৰ্দেশ হোৱাৰ বাবে দিছিলোঁ। তাৰপৰা পিছত যেতিয়া আমি ফটোখিনি পাইছোঁ আমি থানালৈ গ'লোঁ। ছাৰৰ লগত কথা পাতি আমি এতিয়া ছাৰে কৈছে যে আমাক সেই মানুহজনীক উলিয়াই আনিব লাগে। এতিয়া সেই মানুহজনীক উলিয়াবলৈ যাওঁতে এই মানুহজনী ওলাই নাহে। এতিয়া মানুহগৰাকীয়ে ক'ত কাম কৰে? RD মটৰত কাম কৰে তাই। আপোনাৰ মানুহজন তেওঁ কি আবদ্ধ কৰি ৰাখিছে নেকি? আবদ্ধ নহয়, এই মানুহজনীয়ে তাৰ ওচৰলৈ গৈয়ে থাকে। প্ৰত্যেক সপ্তাহ গুৱাহাটীলৈ যায় তাই। এই মানুহজনীয়ে কি কৰে? আপোনাৰ মানুহজনে টাইলছৰ কাম কৰে। মানে আপোনাক এৰি পেলাই তেখেতৰ লগত সংসাৰ কৰিছে নেকি? সংসাৰ তেনেকৈ বহোৱা নাই আজিলৈকে, তাহাঁতৰ একো হেৰি হোৱা নাই, কিন্তু লগতে থাকে তাহাঁত দুটা। তাৰমানে অবৈধ সম্পৰ্ক? অবৈধ সম্পৰ্ক। মানে আজি এই সম্পৰ্কটোৰ বিৰোধিতা কৰি পেলাই আপোনালোক ৰাইজ আহিছে ন? হয়। তাৰমানে আপোনাৰ স্বামী? স্বামী। নামটো কি তেখেতৰ? শ্বাহৰুখ হুছেইন, এনেই পাপু বুলি মাতে তাক। আপোনাক এৰি অহা কিমান দিন হ'ল? এইটো এৰি অহা আপোনাৰ মাজত ধৰিও তেনেকৈ এৰি আহিছিলে। তাৰপৰা গ'ল, যোৱাৰ পাছত বহুত দিন তাহাঁতৰ সম্পৰ্ক একো নাছিলে। তাৰপৰা আকৌ আজি 2 মাহৰ আগৰ পৰা আকৌ তাহাঁতৰ একেলগে চলি আছে। মানে এই গম পাই পেলাই আপোনালোকে সেই মানুহগৰাকীক জবাবদিহি কৰিবলৈ আহিছে? হয়। আৰক্ষীৰ সহায় লৈছোঁ। আৰক্ষীক এজাহাৰ দিছিলোঁ। কি ক'লে আৰক্ষীয়ে? আৰক্ষীয়ে ইয়াত আহিছে, এতিয়া উপস্থিত হৈছে। আপোনালোকে কি বিচাৰে এতিয়া? আমি বিচাৰোঁ আমাৰ সেই মানুহজনী হাৰামী মানুহ হয়। আমাৰ গাঁৱত বহুতৰ লগত তাই লেটি পেটি, বহুত ল'ৰাৰ তাই জিন্দগী বৰবাদ কৰি থৈছে। তাই নিজৰ জোঁৱাইটোৰ লগতে তাই সম্পৰ্ক 2 বছৰ দিন নিজৰ জোঁৱাইটোকে ৰাখি থৈছে। তাই তাৰ ডাঙৰজনী ছোৱালীক যিটো ল'ৰা চাবলৈ আহিছিলে সেইটোৰ লগতে তাই সম্পৰ্ক ৰাখি থৈছে। তাৰপৰা সেইকাৰণে তাৰ মাজুজনী জীয়েকে তাৰপৰা খেদি দিছে তাইক। আমাৰ গাঁৱৰ পৰা খেদি দিয়াৰ পাছত তাই ৰিচাৰ্চত ভাড়াঘৰ লৈছিলে। ৰিচাৰ্চত ভাড়াঘৰ লৈ তাৰপৰা পাপুৰ কথা গোটেইখিনি মানুহে গম পালে। গম পোৱাৰ পাছত ইয়াৰ পৰাও তাক খেদিলে ৰিচাৰ্চৰ পৰা। এতিয়া তাই আকৌ সেই হেৰি বাইপাছত তাই ভাড়াঘৰ লৈ আছে। আপোনাৰ মানুহজনো তাতে আছে চাগে? নাই, তাত নাই। মানুহজন তাত নাই, মাজতে আছিলে, এতিয়া নাই। অভিযোগ অনুসৰি মাধৱপুৰ গাঁৱৰ জুবেদা বেগমৰ পুত্ৰ তথা জ্যোৎস্না বেগমৰ স্বামী শ্বাহৰুখ হুছেইন নামৰ যুৱক তথা এটি পুত্ৰ সন্তানৰ পিতৃৰ প্ৰেমত মচগুল হৈ পৰিছে মামু নামৰ এগৰাকী মহিলা। 2 মাহৰ পূৰ্বে অন্তৰ্ধান হোৱা শ্বাহৰুখ হুছেইন নামৰ যুৱকজনক তেওঁৰে প্ৰেমিকা মামুৱে আবদ্ধ কৰি ৰখাৰ অভিযোগ কৰিছে যুৱকজনৰ মাতৃ আৰু পত্নীয়ে। আশা হৈছে আজি আপোনাৰ মোৰ ল'ৰাটো আজি 2 মাহ হৈ গ'ল। ল'ৰাটোৰ নামটো কি? শ্বাহৰুখ হুছেইন। শ্বাহৰুখ হুছেইন আজি 2 মাহ ধৰি আজি ল'ৰা আছে, মাইকী মানুহ আছে, মই আছোঁ, 4টা পৰিয়াল। আজি খৰচ পাতি একো নাই। আজি আপোনাৰ 2 মাহ ধৰি মানে পঢ়া লিখা ল'ৰালৈও নিদিয়ে, আমাক নুসুধে, ফোন নকৰে। আজি দিন ফোন মাৰিছে তাই। আজি আমি য'ত মানুহজনী ডিলাৰত থাকে আজি আমি গম পালোঁ ফটো চাই ছোৱালী যে এই মানুহজনীৰ লগত তাই কিবা এটা হেৰি আছে বুলি। সেইটো কাৰণে আজি আমি ডিলাৰত আহি উপস্থিত হৈছোঁ গোটেইখিনি। আজি মানুহ 10-20জনীমান মানুহ লৈ পেলাই। মানুহগৰাকী লৈ গৈছে নেকি আপোনাৰ ল'ৰাটো? মোৰ ল'ৰাটোৱে নিয়া নাই, কিন্তু ল'ৰাটোৰ ওচৰত গৈ পেলাই থাকি মেলি আহে, কিন্তু ল'ৰাটোৱে নিয়া নাই। কিন্তু এই তাইৰ ছোৱালী 4জনী আছে। 4জনী ছোৱালী আছে। ছোৱালী 4জনী থাকোঁতে নাতি আছে 3টা। নাতি থাকোঁতেও মোৰ ল'ৰাটো সৰুলৈকে পাইছে। তাইৰ ছোৱালী 2জনী ডাঙৰ মোৰ ল'ৰাতকৈ। আৰু ল'ৰাটোৱে এতিয়া যেনিবা তাইৰ নিজৰ ল'ৰা নিচিনা হ'ব। এতিয়া গিৰিয়েক বনাই পেলাই থৈছে। এতিয়ালৈকে বৰ্তমান আমাক ফোনৰ যোগাযোগ কৰিব নিদিয়ে, খৰচ পাতি যাবলৈ নিদিয়ে, একো কৰিব নিদিয়ে। আপোনাৰ ল'ৰাটোৱে কি কৰে? মোৰ ল'ৰাটো টাইলছৰ মিস্ত্ৰী কৰে, টাইলছৰ ঠিকা লয়, বহুত টকা পায় তাই, বহুত ইনকম কৰে ল'ৰাটোৱে। মানুহগৰাকীয়ে নিছে বুলি আপোনালোকে কেনেকৈ গম পালে? এই ফটো চাইছোঁ, ফটো এৰিছে, ইমান বেয়াকৈ ফটো এৰিছে। গোটেই ফটো আমি পাইছোঁ, আমি লাজ পাইছোঁ, সমাজৰ ওচৰত লাজ পাইছোঁ ফটো চাই। তেতিয়া আমি গম পাইছোঁ যে মানুহগৰাকীৰ লগত কিবা এটা আছে বুলি আমি সন্দেহ কৰিলোঁ। কেতিয়াৰ পৰা নাই মানুহগৰাকী? আজি 2 মাহ পাৰা একেবাৰে নাই। মোবাইলত ফোন নকৰে,
আমি ফোন মাৰিলে আমাৰ ব্লক লিষ্টত ভৰাই থৈছে। আমাৰ সৰুচৰাই পুলিব। এই মানুহগৰাকী ঘৰ ক'ত? আমাৰ মাধৱপুৰতে আছিলে। তাই তাৰ পৰা মানে খেদি দিয়া হ'ল। এইবোৰ ধান্দা বাজি কৰাতকৈ তাই গিৰিয়েকে চাই তাই গিৰিয়েকে মানে তাইক এৰি থৈ বেলেগ এজনীলৈ গুচি গ'ল। গুচি যোৱাৰ পিছত এই মানুহজনীক বাদ দিলে মানে সৰু সৰু ল'ৰা আনি সোমাই থৈ মানে বহুতখিনি তাই মানে বেয়া ব্যৱহাৰ চাই সেইটো কাৰণে এৰি থৈ তাই মানে এৰি বেলেগ এজনীলৈ গুচি গ'ল। আমি আমাৰ ল'ৰাৰ বিষয় লৈ আহিছোঁ আৰু আপোনাৰ ল'ৰাৰ বিষয় মানে আমাৰ ল'ৰাই কি এই খৰচ পাতি নিদিয়াৰ কাৰণে ল'ৰাটোতো ইয়াত নাথাকে। ল'ৰা ইয়াত নাই। ল'ৰা কেৱত থৈছে এই জানিব, মানুহজনী জানিব। কিন্তু আবদ্ধ কৰি ৰাখিছে হয়, ৰাখিছে হয়। কিমান দিন হ'ল? আজি প্ৰায় 2 মাহ হ'ল। আজি 2 মাহ মানে একেবাৰে নিখেতেৰে ফোনো ৰিচিভ নকৰে। আমাৰ ভিজিলেন্সত ভৰাই থৈছে। আজিলৈকে আমাৰ খা খবৰ নাই। বিহু গ'ল, বিহুতো খা খবৰ নাই। মানুহগৰাকীৰ নামটো কি? মামু বেগম। হয়। আৰু ল'ৰাটোৰ নাম? শ্বাৰুখ হুছেইন। ইফালে পুত্ৰ তথা স্বামীক বিচাৰি অবৈধ প্ৰেমিকাক জবাবদিহি কৰাৰ উদ্দেশ্যে তেওঁৰ কৰ্মস্থলী পশ্চিম যোৰহাটস্থিত RD মটৰ্ছৰ চৌহদত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে প্ৰেমত হাবুডুবু খোৱা শ্বাৰুখ হুছেইনৰ পৰিয়ালে। পৰিস্থিতি অধিক জটিল হৈ পৰাত স্থানীয় পুলিবৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে RD মটৰ্ছৰ কৰ্মচাৰী তথা শ্বাৰুখ হুছেইনৰ অবৈধ প্ৰেমিকা মামুক থানালৈ লৈ যায়। উল্লেখযোগ্য যে 5 বছৰীয়া এটি পুত্ৰ সন্তানৰ পিতৃ তথা পেছাত এজন টাইলছৰ মিস্ত্ৰী শ্বাৰুখ হুছেইন 2 মাহ পূৰ্বে নিৰুদ্দেশ হয়। ইয়াৰ পাছতে তেওঁৰ পত্নী তথা মাতৃয়ে নিৰুদ্দেশৰ সম্পৰ্কত থানাত এজাহাৰ দাখিল কৰে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ সময়তে সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে শ্বাৰুখ হুছেইনক তেওঁৰ প্ৰেমিকাৰ সৈতে দেখা পাই পত্নী জ্যোৎস্না বেগম আৰু মাতৃ জুবেদা বেগমৰ মূৰত যেন সৰগ ভাগি পৰাৰ দৰে অৱস্থা সৃষ্টি হয়। যাৰ পৰিপ্ৰেক্ষিতত স্থানীয় মহিলাৰ সহযোগত শ্বাৰুখ হুছেইনৰ পত্নী জ্যোৎস্না বেগম আৰু তেওঁৰ মাতৃ জুবেদা বেগমে অবৈধ প্ৰেমিকাৰ বিৰুদ্ধে তৰ্জন কৰি এই প্ৰেম কাহিনীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষীক দাবী উত্থাপন কৰে। উল্লেখযোগ্য যে 6 বছৰ পূৰ্বে প্ৰায় 4 বছৰ প্ৰেমৰ সম্পৰ্কৰ পাছত বিবাহ পাশত আবদ্ধ হোৱা শ্বাৰুখ আৰু জ্যোৎস্নাৰ সুখৰ সংসাৰত অবৈধ প্ৰেমিকাই সংসাৰ ধ্বংস কৰা অভিযোগে সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।